ৰাজ্যত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। শিৱসাগৰত তুংগত উঠিছে তপন গগৈ আৰু গৌৰৱ গগৈৰ প্ৰচাৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত তপন গগৈৰ সমৰ্থনত শিৱসাগৰত বাইক ৰেলী। শিৱসাগৰৰ পৰা দৰিকাৰ পৰা KP চাৰিআলিলৈকে 5 কিলোমিটাৰ পথত এই বাইক ৰেলী। অংশ লয় থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়েও। 1000ৰ অধিক সমৰ্থকে ভাগ লৈ এই ৰেলীত। যোৰহাট সমষ্টিত তপন গগৈ বিপুল ভোটত জয় হ'ব বুলি দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ। মই কালিৰ পৰা কৈ আছোঁ, আজিও দৃঢ়তাৰে ক'ব পাৰোঁ যে তপন গগৈ ডাঙৰীয়া বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। কলিয়াবৰত গৌৰৱ গগৈ ডাঙৰীয়াই সাংবাদিকসকলক সম্বোধন কৰিছিল যে মই মোৰ পুৰণা কলিয়াবৰ সমষ্টিত ইলেকশ্যন খেলিব খোজোঁ। তাৰমানে তেখেতে যোৰহাটত ইলেকশ্যন খেলিব খোজা নাছিল। যোৰহাটৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা, শিৱসাগৰৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা, সোণাৰীৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা। গতিকে এই অনীহাৰ কাৰণে মই ক'বলৈ বাধ্য, তেখেতে যিহেতু আহিব খোজা নাই, ৰাহুল গান্ধীয়ে তেখেতক ইয়ালৈকে ইলেকশ্যনত হাৰিবলৈকে পঠাইছে। তাৰ কিবা নিশ্চয়কৈ কাৰণ আছে, সময়তে কাৰণবিলাক ওলাব। 2.5 লাখ ভোটৰ ব্যৱধানত তপন গগৈ ডাঙৰীয়া বিজয়ী হ'ব। আপোনালোকে দেখিব এই পৰিৱেশটোত ইয়াত অকল যুৱ মৰ্চাৰ ল'ৰাখিনি বা যুৱকসকল আছে। যুৱকসকলে সমৰ্থন জনোৱা অৰ্থটোৱে হ'ল যে যোৱা সময়খিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণে নিকাকে যুৱকসকলক সংস্থাপিত কৰিছে, নিজৰ নিজৰ বলত তেওঁলোকে চাকৰিসমূহ পাইছে, তাৰ বাবে উৎফুল্লিত হৈ এতিয়া ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে সমৰ্থন দিছে আৰু মোদী ডাঙৰীয়াক তেওঁলোকে সমৰ্থন দিছে। যাতে পীযুষ হাজৰিকা ডাঙৰীয়াই শিৱসাগৰ, ডিমৌ সমষ্টি আৰু সোণাৰী সমষ্টিত আজি সভা পতাৰ পিছতো আজি এই সময়তে প্ৰায় 1000 মটৰচাইকেল লৈ স্বতঃপূৰ্তভাৱে আজি যুৱকসকল ওলাই আহিছে। একে সময়তে শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ পদযাত্ৰা। শিৱদৌলত সেৱালয়ে বাবুপট্টি হৈ প্ৰগতি চাৰিআলিলৈকে পদযাত্ৰা গৌৰৱ গগৈৰ। দিনৰ ভাগত সেৰেঙা উপস্থিতিৰে কেইবাটাও স্থানত প্ৰচাৰ সভাৰ পিছত প্ৰায় 200 কৰ্মী সমৰ্থকক লৈ পদযাত্ৰা কংগ্ৰেছ প্ৰাৰ্থীজনৰ। ইয়াৰ পূৰ্বে শিৱসাগৰ ৰাজীৱ ভৱনত ইফতাৰ পাৰ্টিত অংশ লৈ দলীয় কৰ্মীক সংগঠিত কৰাৰ চেষ্টা গৌৰৱ গগৈৰ। আৰু সেই কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে আমাৰ দায়িত্ব